Assalamu alaikum everyone. As you all know, আজি টিচাৰ্ছ ডে হয়। আহক আজি আমি এনেকুৱা এজন টিচাৰৰ কথা ডিছকাছ কৰোঁ যিজন আজিৰ দিনটোত জন্ম হৈছিলে আৰু গোটেই হিউমেনিটিৰ টিচাৰ বুলি তেওঁক কোৱা হয়। বিকজ তেওঁ সেইজন টিচাৰৰ ষ্টুডেণ্ট আছিলে যিজন টিচাৰে আপোনাক আৰু মোক গোটেই ইউনিভাৰ্ছখন ক্ৰিয়েট কৰিছে। আজি তেওঁৰ তালিমাত চাওক 2 বিলিয়ন মুছলিম মানুহ আছে, বাট মছজিদৰ ফাৰ্ষ্ট শ্ব'ত যদি কোনোবা এজন ভিখাৰী মানুহ আহি বহি যায় তেওঁক উঠাবলৈ কাৰো সাহস নহয়, কিয়নো সেই শিক্ষাটো সেই ৰাইটছটো আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে দিছে। যি সময়ত মেডিচিন প্ৰেক্টিছ কৰাৰ কাৰণে মাইকী মানুহক মহিলাসকলক জ্বলোৱা হৈছিল, প্ৰপাৰ্টি দিয়া হোৱা নাছিলে, ছেক্স টুল হিচাপে ইউজ কৰিছিলে, এট ডেট টাইম ফাৰ্ষ্ট সেইজন আমাৰ নবীয়ে আছিলে হজৰত মুহাম্মদ মুস্তাফা সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, যিয়ে ওমেনৰ ৰোলটোক লিমিট কৰা নাছিলে। জাষ্ট থিংক, 40 বছৰত নৌবতী পালে, উইদিন 23 ইয়াৰ্ছত এনেকুৱা এটা লেভেলত চেঞ্জ আনিলে, যিসকল মানুহে তেওঁক মাৰিবলৈ খেদি আছিলে, দিন ৰাতি প্লেনিং কৰিছিলে, তেওঁৰ এগেইনষ্টত ফাইট কৰিছিলে, পিছত সেইসকল মানুহে তেওঁৰ কাৰণে কুৰবান হ'বলৈ ৰেডি হৈ গ'ল। 100 বছৰৰ ভিতৰত ৰোমান আৰু পাৰ্চিয়ান এম্পায়াৰক শেষ কৰি আৰবিয়ান হিষ্ট্ৰীৰ লগতে গোটেই ৱৰ্ল্ডৰ হিষ্ট্ৰী চেঞ্জ কৰি দিলে। তেওঁ কেনেকৈ হাঁহিছিলে, তেওঁ কেনেকৈ কথা পাতিছিলে, তেওঁ কোনবোৰ কথাত কেনেকুৱা ৰিয়েক্ট কৰিছিলে, কেনেকুৱা এক্সপ্ৰেশ্যন দিছিলে, কোনবোৰ ভাল পাইছিলে, কোনবোৰ বেয়া পাইছিলে, কেনেকৈ শুইছিলে, কেনেকৈ খাইছিলে, কেনেকৈ খোজকাঢ়িছিলে, এভৰি মমেণ্ট প্ৰিচাইজলি ৰেকৰ্ড কৰা হৈছে।